জেলা কমিটি যুব মোর্চার সভাপতি নজরুল ইসলাম ডাঙরিয়া, আমার কেন্দ্রীয় কমিটির অর্গানাইজিং জেনারেল সেক্রেটারি এডভোকেট আমিরুল ইসলাম সাহাবক এখন গোলাম গামোচাৰে আদৰিবৰ কাৰণে ধন্যবাদ জনাইছোঁ। লগতে মই আজিৰ সভাত তেখেতৰ মূল্যৱান বক্তব্য ৰাখিবৰ কাৰণেও অনুৰোধ কৰিছোঁ। সভার আজির এই হোজাই সমষ্টির কর্মী সভার সম্মানীয় সভাপতিদেব, আজির সভাত উপস্থিত সর্বভারতীয় সংযুক্ত গণতান্ত্রিক মোর্চার সম্মানীয় সভাপতি ধুবুরীর সাংসদ আমার সবর প্রিয় হজরত মৌলানা বদরুদ্দিন আজমি সাহেব, আমার মাঝে উপস্থিত দলের কার্যকরী সভাপতি হোজাই জেলার প্রাক্তন বিধায়ক ডক্টর নাংফাসাদের, জ্যেষ্ঠ সভাপতি মৌলানা আব্দুল কাদির কাসিম সাহেব, আমার উপকেন্দ্রীয় সমিতির উপসভাপতি হিউ সমষ্টির সম্মানীয় বিধায়ক তথা উপদলপতি বিধানসভার আলহাজ আমিনুল ইসলাম সাহেব, সাধারণ সম্পাদক মতিউর রহমান সাহেব, সাধারণ সম্পাদক মুজিবুর রহমান সাহেব, সম্পাদক প্রাক্তন বিধায়ক মুজিবুর রহমান সাহেব, সম্পাদক মহুর ভাই, জেলা কমিটির সমষ্টি কমিটির বিভিন্ন পর্যায়ের নেতৃত্ব, যুব মোর্চা, মহিলা মোর্চা, ছাত্র মোর্চা নেতৃত্ব, সাংবাদিক বন্ধুসকল, মোৰ আই বাইসকল, মুৰব্বীসকল আৰু সমবেত ৰাইজ। সময় খুব কম, মাননীয় সভাপতি সাহেবে অলৰেডি ঘোষণা কৰিছে মাগৰিবৰ আগত শেষ কৰিব লাগিব। মই খালি 2-4টা কথা যোৱা কেইদিনমান, যোৱা 3 দিনৰ পৰা এই হোজাই জিলাত প্ৰথম দিনাখন যমুনামুখ, যোৱাকালি লামডিং, আজি হোজাই, মই ষ্টেজৰ পৰা বাৰে বাৰে নামি যাওঁ, বিভিন্ন জেগাত বিভিন্ন মানুহ দেখা পাওঁ, বিভিন্ন কথা সুধোঁ, বিভিন্ন মানুহৰ ৰিয়েকশ্যন জানিব বিচাৰোঁ, তেখেতসকলৰ অৰিজিনেল পাৰ্চটো কি, তেখেতে কি বিচাৰে, এই বিভিন্ন কথা আমি অলপ লক্ষ্য কৰোঁ। যিহেতু আমি দেখিছোঁ যে বহুত এটা মিক্স ৰিয়েকশ্যন পোৱা যায়। কিছু ৰিয়েকশ্যনটো পজিটিভ আছে, ইউডিএফৰ লগত আছে, কিছু ৰিয়েকশ্যন মানুহৰ এনেকুৱা যে আমি ইউডিএফ কৰি কি পালোঁ, আমি ইউডিএফ কৰি কি হ'ব, আমি ইউডিএফ কৰি আমাৰ বেনিফিট কি হ'ব। তো জাষ্ট থুলমূলকৈ 2-4টা কথাৰ ওপৰত আলোকপাত কৰিব বিচাৰিছোঁ। এইকাৰণেই যে সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্রিক মোর্চা আপোনালোকে সবে জানে, আজিৰ পৰা প্ৰায় 15 বছৰ আগত আমাৰ যিখিনি মৌলানা বদৰুদ্দিন আজমি সাহেব, ডক্টৰ লাংফা সাহেব, মৌলানা কাদিৰ সাহেব, আমাৰ যিখিনি কেন্দ্ৰীয় কমিটিৰ মানুহবিলাকে, আমি এই সময়ত একদম সফল ডেকা হিচাপে দলৰ লগত আছিলোঁ। আমি দেখিছোঁ সেই সময়ত এই দলটোৰ যি নীতি আদৰ্শ বা উদ্দেশ্য যিখিনি আগত আছিল, আমি কিন্তু সেই উদ্দেশ্যৰ পৰা আজিলৈ বিচলিত হোৱা নাই। আমি সময়ত কৈছিলোঁ যে আমাৰ মূল সমস্যা আমাৰ নিৰাপত্তা, আমাৰ সামাজিক নিৰাপত্তা আমাৰ মূল সমস্যা আছিল। আৰু আজিও যিহেতু আমি সামাজিক নিৰাপত্তাত আৰু তাতকৈ বেছিকৈ আমি ভুগিব লগা হৈছে, এই কথাটো আমি দৃষ্টিগোচৰ হৈছোঁ। আপোনালোকে নিশ্চয় জানে যে আমাৰ সামাজিক নিৰাপত্তাৰ লগে লগে আমাৰ পৰিচয়, আইডেণ্টিটি প্ৰব্লেম। আমি কিছুমানে ক'ব বাংলাদেশী, কিছুমানে ক'ব চৰুৱা, কিছুমানে ক'ব পমুৱা, কিছুমানে ক'ব বিদেশী, বিভিন্নভাৱে আমাক বিভিন্ন এডজেক্টিভ আমাক ইউজ কৰি যেনেকৈ আমাক টৰ্চাৰ কৰি থকাৰ নিচিনা হৈছিল। মুৰব্বীসকলে জানে, আপোনালোকে নিশ্চয় অৱগত, যিহেতু আজিৰ কথা নহয়, প্ৰায় 50 চনৰ পিছৰ পৰাই এটা নতুনকৈ ষ্টাৰ্ট হৈছে যে অসমত ইয়াত বিদেশী ভৰি পৰিছে। বিশেষকৈ 1979ৰ পিছত এটা পৰিৱেশ সৃষ্টি হৈছে। অসমত এটা পৰিৱেশ সৃষ্টি কৰা হওঁতে ইয়াত বিদেশী ভৰি পৰিছে। কোনে কিমান বিদেশী আছে, কোনে কিমান বেছিকৈ ক'ব পাৰে, সি ৰাতাৰতে ইমান ডাঙৰ নেতা হৈ যায়। বিদেশীৰ ওপৰত বেছি এট্ৰেক্টিভ কথা, বেছি আক্ৰমণমূলক কথা যিমানেই ক'ব পাৰিছে, সি সিমানেই ডাঙৰ নেতা হোৱাৰ সুযোগ ল'ব বিচাৰিছে। আমি দেখিছোঁ এই শ্ৰেণীৰ মানুহবিলাকক, বিশেষকৈ বেংগলী হিন্দুসকল, বেংগলী মুছলমানসকলক সদায় টাৰ্গেট কৰি থকা হৈছে। আপোনালোকে নিশ্চয় অৱগত, মই বিস্তাৰিত ক'ব নাযাওঁ, বিস্তাৰিত হোৱাৰ সময় নাই। মই খালি এই কথাটো ক'ব বিচাৰিছিলোঁ যে আজি সামাজিক নিৰাপত্তা, আমাৰ আইডেণ্টিটি, ইকুৱেলিটি এণ্ড জাষ্টিছ, এই 3টা বস্তু আমি বাৰ কৈ আহিছোঁ যে আমাৰ সামাজিক নিৰাপত্তা নাই, সামাজিকভাৱে আমি ইয়াৰ নাগৰিকত্ব হওঁ নহওঁ, এই কথাটা বাৰে বাৰে ডাঙৰ এটা প্ৰশ্নবোধৰ মাজত আনি দিয়ে। আজি ভাৰতবৰ্ষৰ যি আইন, চিটিজেনশ্বিপ এক্ট,
সেই আইনৰ মতে আমাৰ কোনেও নাগৰিক নহয় বুলি ক'ব নোৱাৰে। অসম চুক্তিৰ জৰিয়তে আমাক কোনেও অসমৰ নাগৰিকত্বৰ পৰা বাদ দিব নোৱাৰে। তাৰ পিছতো কিন্তু আমি দেখিছোঁ যে চৰকাৰী যন্ত্ৰ, চৰকাৰী অফিচাৰবিলাকৰ ওচৰত, চৰকাৰৰ মিনিষ্টাৰবিলাকৰ ওচৰত, বিভিন্ন সংগঠনৰ নেতাবিলাকৰ ওচৰত একমুখে তেখেতসকলক বিদেশী বুলি, বাংলাদেশী বুলি, আজিৰ দিনত মুছলমান বুলি বিভিন্নভাৱে তেখেতক প্ৰচাৰ কৰাৰ লক্ষ্য কৰিছে। আমাৰ কথা হ'ল আমি সেই সামাজিক নিৰাপত্তা দিয়াৰ প্ৰতিশ্ৰুতি দিছিলোঁ। আপোনালোকৰ সুখে দুখে, আপোনালোকৰ আপদে বিপদে, আপোনালোকৰ সুদিনে দুৰ্দিনে মোৰ মনত আছে বদৰুদ্দিন আজমল চাহাবসকলে যেতিয়া আমাৰ এই চেণ্ট্ৰেল লিডাৰশ্বিপে বক্তব্য দিছিল, আমি সেই মানুহ হোৱাৰ লগে লগে বক্তব্য দিছিলোঁ আৰু প্ৰতিশ্ৰুতি আমি নেতা আগত দিয়া আমি পৰিলক্ষিত হৈছিলোঁ। আজি যদি আমি লক্ষ্য কৰোঁ, আমাৰ এই সামাজিক নিৰাপত্তা আজিৰ দিনত আমি কিন্তু লৰাই কৰি আছোঁ। NRC আমাৰ সামাজিক নিৰাপত্তাৰ মূল ঘাটি, অসম চুক্তি আমাৰ সামাজিক নিৰাপত্তাৰ মূল আধাৰ। আজি সামাজিক নিৰাপত্তাৰ যিবোৰৰ জৰিয়তে আমাক কিছু ব্যৱস্থা কৰিব খুজিছে, তাৰ বিৰুদ্ধে সামাজিক নিৰাপত্তা চবতকৈ ষ্ট্ৰং পইণ্ট। এই পইণ্টবিলাকৰ পৰা আমি 1 ইঞ্চি বিচলিত হোৱা নাই। আজি আমি লৰাই কৰি আছোঁ মই এই কথাটো এইকাৰণে ক'ব খুজিছোঁ যে আজি সামাজিক নিৰাপত্তাৰ লগে লগে আমাৰ নাগৰিকত্বৰ প্ৰশ্ন, আমাৰ ভোটাধিকাৰৰ প্ৰশ্ন, আমাৰ NRCৰ প্ৰশ্ন, আমাৰ ডিভোটাৰৰ প্ৰশ্ন, আমাৰ ডিটেনশ্যন কেম্পৰ ব্যৱস্থা যিবিলাক আছে, সকলো এটা বিষয় কিন্তু সামাজিক নিৰাপত্তাৰ লগত জড়িত। মই ক'ব খুজিছিলোঁ ইকুইটি। আজি এই দলটো কিয় খুলিব লগা হৈছে, এই দলটো আমি কিয় খুলিব লগা হৈছে? আপোনালোকে নিশ্চয় মনত আছে, আপোনালোকে কিন্তু আজিৰ দিনত জানে যে সামাজিকভাৱে যি ভাৰতবৰ্ষৰ সংবিধানে আমাক অধিকাৰ দিছে, যি স্বাধিকাৰ দিছে, যি আমাক ক্ষমতা দিছে, যি ডিউটিজ আমাক ইম্প'জ কৰিছে, এইবিলাকৰ পৰা আমি বহু যোজন দূৰত আমি আজিৰ দিনত আছো। আজি সামাজিকভাৱে অসমত সকলো সমানভাৱে দেখা হোৱা নাই। NRCৰ কথা মতিউৰ ৰহমান চাহাবে স্পষ্টভাৱে কৈ গৈছে যে কাৰো ক্ষেত্ৰত পৰীক্ষা দিয়ে NRC ওলাব লাগিব, some are the beyond doubt আৰু আমি within the doubt। তাৰমানে তাতে আৰু বিভাজন অনা হ'ল। কিছুমানে সন্দেহেৰ ঊৰ্ধত, আমি সন্দেহৰ বশৱৰ্তী, সন্দেহৰ ভিতৰত। এই যে ইকুইটি ব্ৰেক কৰা হ'ল নে নাই, ইকুইটি ব্ৰেক কৰা হ'ল নে নাই, ভাৰতবৰ্ষৰ সংবিধানৰ 14 নম্বৰ ধাপ ব্যাহত কৰা হ'ল নে নাই, আজি আমি সেই কথাটো ক'ব খুজিছোঁ যে সামাজিকভাৱে আমাক চাকৰি বাকৰিৰ ফালৰ পৰাই হওক, ঠিকা ঠিকলিৰ ফালৰ পৰাই হওক, বিভিন্নভাৱে আমাক গৌৰৱ ৰখাৰ কৌশল কৰিছে। আৰু এই কৌশলৰ ঊৰ্ধত আহি আজি আমি কেনেকে ইয়াত ইকুইটি স্থাপন কৰিব পাৰোঁ, আমি সকলো জাতি জনগোষ্ঠী ভাগা ভাগি মানুহ কেনেকে সমান অধিকাৰ পাব পাৰোঁ, সমান সুযোগ সুবিধা পাব পাৰোঁ, সমানভাৱে অধিকাৰ চধিকাৰ আমি ভক্ষণ কৰিব পাৰোঁ বা ল'ব পাৰোঁ, তাৰ কাৰণে কিন্তু আজি লৰাই আমাৰ চলি আছে। তৃতীয়ত আছে জাষ্টিচ, বিচাৰ, সামাজিক ন্যায়, সোশ্যাল জাষ্টিচ। সেই জাষ্টিচটো কি? এই জাষ্টিচটো আপোনালোকে নিশ্চয় জানে। যি বিচাৰ আমি পাব লাগিছিল নেতাসকলৰ ফালৰ পৰা, যি বিচাৰ পাব লাগিছিল ব্যুৰ'ক্ৰেটৰ ফালৰ পৰা, যি বিচাৰ আমি পাব লাগিছিল জুডিচিয়াল চিষ্টেমৰ পৰা, সেই বিচাৰ পৰা কিন্তু আমি বহুত দূৰত আছোঁ। তো বিস্তাৰিত ক'বলৈ বহুত সময়ৰ প্ৰয়োজন। এই গোটেইখিনি ইছ্যু আমি ফাইট কৰি থাকোঁতেই আমাৰ মাজত লেণ্ড পলিচি 2019 আহিছে, আমাৰ মাজত কা আহিছে, আমাৰ মাজত ভিত্তি বছৰ 71 পৰা 91 প্ৰৱৰ্তন চলি আছে, আমাৰ মাজত আজি বিভিন্নভাৱে আপোনালোকে জানে বিভিন্ন ইছ্যু আমাৰ মাজত এৰি দিয়া হৈছে। 6 নম্বৰ দফা অসম চুক্তি আহিছে, অসম চুক্তিৰ জৰিয়তে খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা আহিছে, খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা অহাৰ লগে লগে খিলঞ্জীয়াৰ ডিফিনিশ্যনৰ কথা আহিছে, খিলঞ্জীয়াৰ ডিফিনিশ্যনৰ কথা অহাৰ লগে লগে আজি প্ৰশ্ন উত্থাপিত হৈছে যে খিলঞ্জীয়া কোন হয়। মই বিস্তাৰিত যাব খোজা নাই, আকৌ কৈছোঁ খিলঞ্জীয়াৰ অধিকাৰৰ কথা কোৱাৰ লগে লগেই খিলঞ্জীয়াৰ যিহেতু ডিফিনিশ্যন নাই, তেতিয়া খিলঞ্জীয়াৰ কাৰণে ভূমি লেণ্ড পলিচি কেনেকে দিয়া হ'ল, লেণ্ড পলিচি কেনেকে 2019 দিয়া হ'ল। আজি খিলঞ্জীয়াৰ ডিফিনিশ্যনৰ কথা কওঁতে ইমান দিনে এটা কথা আছিল যে 71 চনটোৱে অসম 71 চনলৈকে প্ৰতিজন অসমৰ বসবাস কৰা মানুহেই অসমীয়া। এতিয়া নতুনকে ডিফিনিশ্যন ওলাইছে 51 চনৰ যিবিলাক আছে তেখেতসকল অসমীয়া। বাকী ইন বিটুইন 71 to 51 এই মাজৰ 20 বছৰ বা এই সময়ৰ মানুহখিনি কোন? এইখিনি মানুহ অসমীয়া নহয়। কিয় অসমীয়া নহয়? এইখিনি মানুহ গ্ৰাউণ্ডটো কি? আজি এইখিনিৰ ঊৰ্ধত গৈ নতুনকে ধাৰণা দিব পৰা হৈছে যে নহয় এইখিনি খিলঞ্জীয়া নহয়,
খিলঞ্জীয়া হ'ল অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত যিবিলাক মানুহ জড়িত আছে সেইবিলাক মানে খিলঞ্জীয়া। তাৰমানে আপুনি আমি ক'লেও ইয়াত খিলঞ্জীয়াত নপৰে, এনেকুৱা এটা ধাৰণা দিবৰ কাৰণে নতুনকৈ কনচেপ্ট ক্ৰিয়েট কৰি থকা হৈছে। এখনমান যদি এটা মিছা কথা কোৱা যায় সেই কথাটা সত্যত পৰিণত হ'ব যায়, তাত এটা এষ্টাব্লিছমেণ্ট আহে, নতুনকৈ খিলঞ্জীয়াৰ কনচেপ্ট দিব বিচৰা হৈছে। ভূমি ল্যান্ড পলিসি 2019 পরিষদ 47 জায়গাত 47 জায়গাত খিলঞ্জীয়াৰ অধিকাৰ কথা কোৱা হৈছে। ভূমি জৰীপ কৰি যিবিলাক বংগীয় মূলৰ মানুহৰ ওচৰত ভূমি আছে সেইবিলাক ভূমি কাঢ়ি লৈ সেইখিনি ভূমি খিলঞ্জীয়াৰ হাতত গতাই দিব লাগে, তাৰ কনচেপ্ট লোৱা হৈছে। চহৰৰ মাটি আৰু পৰ্বতীয় অঞ্চলৰ মাটি আজি জৰীপ কৰি সেইখিনি মাটি খিলঞ্জীয়া মানুহৰ ক্লাষ্টাৰ কৰি সেই ক্লাষ্টাৰ আন্দোলন দিবৰ কাৰণে সাজেষ্ট কৰা হৈছে। দিছ ইজ দ্য ল্যান্ড পলিসি 2019। এই ল্যান্ড পলিসি কি কথা আছে, এই ল্যান্ড পলিসি আমাৰ অধিকাৰ ক'ত আছে, আমাৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা হ'ব, আমি ভূমি কিনিব নোৱাৰিম। খিলঞ্জীয়াৰ ভূমি কিনিব পাৰিব, নন খিলঞ্জীয়াৰ ভূমি কিনিব নোৱাৰে। তো খিলঞ্জীয়াৰ ডিফিনিশ্যন স্পষ্ট নোহোৱাকৈ এইবিলাক কথা কৈ থকা হ'ব। মই সেই কথাবিলাক এইকাৰণে ক'ব খুজিছো, সমাজৰ বৰ্তমান যিটো চিষ্টেম চলিছে, গভৰ্ণমেণ্টে যদি চিষ্টেম চলাইছে, কেনেকৈ অশান্তি কৰি ৰাখিব পৰা যায়, খিলঞ্জীয়াৰ নামত, কেতিয়াবা অসমীয়াৰ নামত, কেতিয়াবা বেংগলীৰ নামত, কেতিয়া ট্ৰাইবেল নামত, কেতিয়াবা নন ট্ৰাইবেলৰ নামত, আজি বিভিন্ন হৈ তেখেতে চক্ৰান্ত চলাইছে। আজি বেংগলী ভাইসকল নিশ্চয় আজি আছে ইয়াত বুজাইছে, ক'ব বিচাৰিছে এইকাৰণে যে আজি কাৰ জৰিয়তে কিছুমান জনগোষ্ঠী, কিছুমান জাতিক আজি ভাৰতবৰ্ষত নাগৰিকত্ব দিয়া হ'ব, অসমত নাগৰিকত্ব দিয়া হ'ব। তেখেতসকল কোন হয়? বিশেষকৈ বেংগলী হিন্দু মানুহবিলাক বাংলাদেশৰ পৰা জেগা পাব। আজি তেখেতসকলে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ পৰিকল্পনা লৈছে। ঠিক আছে, তোমালোকে লৈছা। বাঙালী হিন্দু ভাইসকল মনত ৰাখিব, মই যি পইণ্টটো ক'ব খুজিছো আপোনালোকে মনত ৰাখিব লাগিব। আপোনালোকক বাংলাদেশৰ পৰা আহিবৰ কাৰণে ৰেড কাৰ্পেট দিয়া হৈছে ইণ্ডিয়ান চিষ্টেমত। আপোনালোকে আহি ইয়াত নাগৰিকত্ব পাব, কিন্তু যদি আপোনালোকে ইয়াত আহি নাগৰিকত্ব পায়, এনআৰচি গঠন কিহৰ ওপৰত হৈছে? 1971 1991 চনৰ পৰা দেশ কৰি এনআৰচি হৈছে, আৰু যদি 2014 চনলৈকে আপোনালোকে পায়, তেতিয়াহ'লে আপোনালোকৰ নাম এনআৰচি সোমাব নেকি? কেতিয়াও নোসোমায়, কোনো পদ্ধতি নোসোমায়, সোমোৱাৰ কোনো ব্যৱস্থাই নাই, কাৰণ এনআৰচিৰ বেছ ইয়াৰ 1971। দ্বিতীয় কথাত আমি আহোঁ, এতিয়া ল্যান্ড পলিচিত কি কৈছে, বা 6 এটা আসামে করে কি কৈছে যে ভূমিৰ অধিকাৰ খিলঞ্জীয়াৰ হাতত থাকিব, চাকৰি বাকৰিৰ ৰিজাৰ্ভেশ্যন খিলঞ্জীয়াৰ হ'ব, নিগম নিগাৰসমূহ খিলঞ্জীয়াৰ অধিকাৰ থাকিব, ইলেকশ্যন খেলিব পাৰিব খিলঞ্জীয়াবিলাকে, ৰিজাৰ্ভেশ্যন থাকিব এমএলএ এমপি চিটবিলাক। তো যিখিনি মানুহ তাৰ পৰা আনিব 2014 31 ডিচেম্বৰলৈকে, সেই মানুহখিনিক ইয়াত আহি আপোনালোকে ভূমিৰ অধিকাৰ নাপায়, চাকৰি বাকৰি নাপায়, এমএলএ এমপি খেলিব নোৱাৰে, ইয়াত আহি আপোনালোকে কোনো ধৰণৰ চৰকাৰী ভাল সুবিধা, ছেকেণ্ড ক্লাছ চিটিজেনশ্বিপ থাকিব লাগিব। কিয় এই চিষ্টেমটো কৰা হৈছে? যদি তেখেতসকলক গোটেই বিশ্বত দেখা হৈছে আমি হিন্দুৰ কাৰণে ব্যৱস্থা কৰি দিছো, এই মানুহখিনিক আনি কিয় তেখেত চাকৰি দিয়া হৈছে? এই মানুহবিলাক আজি বাংলাদেশত চিফ জাষ্টিছ হৈ আছে, বাংলাদেশৰ ফৰেইন মিনিষ্টাৰ হৈ আছে, এমএলএ এমপি হৈ আছে, সকলো সুবিধা তেখেতসকলে ভোগ কৰিছে। এই বিজেপিয়ে বা আজিৰ চৰকাৰে কাৰ জৰিয়তে যি ব্যৱস্থা কৰিব বিচাৰিছে, বেংগলী হিন্দু ভাইসকল ভাবি লৈছে যে আমাৰ কাৰণে বিৰাট ডাঙৰ কিবা এটা কৰিব, নহয়, আপোনালোকৰ অধিকাৰ স্বাধীনৰ পৰা বঞ্চিত কৰা এটা নতুন কৌশল সেই চৰকাৰে লৈছে। এই চৰকাৰ কাৰ নহয়, এই চৰকাৰ তেখেতসকলৰ অকল নিজৰ। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিব খুজিছো যে সামাজিকভাৱে এই চৰকাৰখনে, বৰ্তমান চৰকাৰখনে অসমত যি বিঘুমাছ কৰিব বিচাৰিছে, আজি কেতিয়াবা মানে ধৰ্মৰ নামত, কেতিয়াবা অঞ্চলৰ নামত, কেতিয়াবা ভাষাৰ নামত, কেতিয়াবা জনগোষ্ঠীৰ নামত বিভাজন লগাই থকা আমি পৰিলক্ষিত হৈছে। সেইকাৰণে আমি দেখিছো যে এই চৰকাৰ আমাক অনতিপলমে আমি কেনেকৈ ইয়াৰ পৰা মুক্তি পাব পাৰো। আৰু বৰ্তমান এই চৰকাৰ আমাৰ উদ্দেশ্য নহয়, আমাৰ কালি অত্যন্ত গুৰুত্বপূৰ্ণ এটা কথা আজি কৈছে যে আমাৰ টাৰ্গেট ইজ নট দ্য গভৰ্ণমেণ্ট, আমাৰ টাৰ্গেট ইজ নট দ্য গভৰ্ণমেণ্ট, আমাৰ টাৰ্গেট হ'ল আমাৰ লাঞ্ছিত বঞ্চিত মানুহখিনিৰ, নিষ্পেষিত মানুহখিনিৰ সম অধিকাৰ, সম বিকাশ আৰু সমমৰ্যাদা প্ৰদান। আৰু সমবিকাশ, সম অধিকাৰ, সমমৰ্যাদা পাবৰ কাৰণে মই বদন্তিৰ আগবঢ়াবলৈ দলক আমি সমৰ্থন কৰিব লাগিব, এই দলক বচাই ৰাখিব লাগিব। মই আৰু বেছি নকওঁ, মই ভবাই নাছিলো, বহুত দেৰি হৈ গ'ল, আৰু কেইবাজন বক্তা আছে, চবৰে এই দল শক্তিশালী কৰাৰ কাৰণে মই বদন্তিৰ আগবঢ়াবৰ যি সংগ্ৰাম, এই সংগ্ৰাম মজবুত কৰিবৰ কাৰণে আপোনাৰ আমালোকৰ ন্যায়, হক, পাওনা, অধিকাৰ, স্বাধিকাৰ আদায় কৰিবৰ কাৰণে এনআৰচি হওক, বিভূতাৰ হওক, ৰিলেশ্যন কেম্প হওক,
চবৰ পৰা মুক্তি পাবৰ কাৰণে আমি সম অধিকাৰ আইনগতভাৱে দখল কৰিবৰ কাৰণে লৰাই কৰিবৰ কাৰণে মৌলানা বদৰুদ্দিন আহমদ সাহেবৰ এই সংগঠন এই দল এই আন্দোলনক সমৰ্থন কৰিব লাগিব। ইয়াৰ বিকল্প ব্যৱস্থা আমাৰ হাতত নাই। সেইকাৰণে আমি আপোনালোকক সবকে আহ্বান জনাই মোৰ বক্তব্য সামৰণি ধন্যবাদ। ধন্যবাদ আমিনুল ইসলাম স্যার। এতিয়া মই আমাৰ মঞ্চত উপবিষ্ট সন্মানীয় সমষ্টিৰ